ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ২ নং ছাগলীকটা গাঁৱৰ ৰাইজৰ উদ্যোগত ছাগলীকটা তিনিআলিত প্ৰয়াত গণশিল্পী ৰাজীৱ হদিয়াৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। ২ নং ছাগলীকটা গাঁৱৰ ৰাইজৰ গাঁঠিৰ ধনেৰে গণশিল্পী ৰাজীৱ হদিয়াৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰায় ২,৫০,০০০ টকাৰ ব্যয়েৰে নিৰ্মাণ কৰি উলিয়াইছে এই প্ৰতিমূৰ্তিটো। প্ৰয়াত গণশিল্পীগৰাকীৰ সহধৰ্মিনী উপাসনা বকলিয়ালে প্ৰতিমূৰ্তিত এখনি ফুলাম গামোচা পিন্ধাই প্ৰতিমূৰ্তিটো উন্মোচন কৰে। উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে গণশিল্পী ৰাজীৱ হদিয়াৰ পিতৃ, মাতৃ, পুত্ৰ, পৰিয়ালৰ লোক, মটক স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডেভিড চেতিয়া, পথাৰ শিল্পী ৰোহিত গগৈ, শিল্পী বিশ্বজিৎ খাটৱালৰ লগতে গাঁৱৰ সমূহ ৰাইজ। প্ৰথমে মই ছাগলীকটাবাসী ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম। মোৰ স্বামীৰ যি আৱক্ষ প্ৰতিমূৰ্তি ইয়াত আজি তেওঁলোকে ইমান মৰমেৰে আদৰেৰে সাজি উলিয়ালে আৰু আজি আমি এই পবিত্ৰ ক্ষণত এই প্ৰতিমূৰ্তিটো উন্মোচন কৰিবলৈ আহিবলৈ পাই মনত ভাল লাগিছে, কিন্তু বহুত আচলতে দুখো লাগিছে আৰু মই একো ভাষা বিচাৰি পোৱা নাই আচলতে মোৰ মনৰ অনুভৱবোৰ কেনেকুৱা হৈ আছে এই মুহূৰ্তত। গতিকে পুনৰবাৰ মই ছাগলীকটাবাসী ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম। তেওঁলোকক শতকোটি ধন্যবাদ জনাইছোঁ আৰু যিগৰাকী শিল্পীৰ হাতত এই মূৰ্তিটোৱে প্ৰাণ পাই উঠিলে, মোৰ মানুহজনৰ মূৰ্তিটো প্ৰাণ পাই উঠিলে, সেই শিল্পীগৰাকীলৈও মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমূহ ছাগলীকটাবাসী ৰাইজৰ ওচৰত মই বাৰে বাৰে প্ৰণাম জনাইছোঁ আৰু সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম আমাৰ পৰিয়ালটো আৰু আশা কৰিম ভৱিষ্যতে এই প্ৰতিমূৰ্তিটো যাতে সুন্দৰ অৱস্থাত থাকে আৰু ইয়াৰ যাতে চোৱা চিতাও তেওঁলোকে যিদৰে মৰমেৰে এতিয়া সাজি তুলিছে প্ৰতিমূৰ্তিটো, অনাগত দিনতো যাতে ভালদৰে মূৰ্তিটো চোৱা চিতা কৰি থাকে, যতনেৰে ৰাখে, ইয়াকেই কামনা কৰিছোঁ। ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।